ছুপাৰ কাপৰ পৰা নৰ্থ ইষ্ট ইউনাইটেড FC বাহিৰ হ'ল অফিচিয়েলি। তো যোৱাকালি এখন মেচ আছিলে জামছেদপুৰ FCৰ লগত নৰ্থ ইষ্ট ইউনাইটেড FC আৰু সেই মেচখন 2-2 গলত ড্ৰ খেলিছিল নৰ্থ ইষ্ট ইউনাইটেড FC। তাৰ আগতে ইণ্টাৰকাচিৰ লগত এখন মেচত 2-2 গলত ড্ৰ খেলিছিল আৰু দুয়োখন মেচতে ড্ৰ খেলি এই গ্ৰুপ বিৰ পৰা 2 পইণ্ট লাভ কৰিছিল নৰ্থ ইষ্ট ইউনাইটেড FC। আৰু কালি এখন মেচ আছিল গ্ৰুপ বিৰ ইণ্টাৰকাচি আৰু FC গোৱাৰ মাজত, আৰু এই মেচখনত FC গোৱাই ইণ্টাৰকাচিক 3-0 গলত পৰাস্ত কৰে আৰু ইয়াৰ লগে লগে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে এই ছুপাৰ কাপৰ পৰা বাহিৰ হয়। FC গোৱাৰ হাতত ইণ্টাৰকাচিয়ে 3-0 গলত পৰাস্ত হোৱাৰ পিছত নৰ্থ ইষ্ট ইউনাইটেডৰ হাতত আৰু কোনো ধৰণৰ চান্স নাই। শেষত আৰু এখন মেচ FC গোৱাৰ লগত আছে 1 নৱেম্বৰ তাৰিখে নৰ্থ ইষ্ট ইউনাইটেড FCৰ, কিন্তু সেই মেচখনত কোনো ধৰণৰ জয়ৰ দ্বাৰাও কোনো ধৰণৰ প্ৰভাৱ নপৰে। জয়লাভ কৰিলেও সেই মেচখনত জয়লাভ কৰিলেও নৰ্থ ইষ্ট ইউনাইটেড FC আৰু আগবাঢ়ি যাব নোৱাৰে, কাৰণ আমি যদি পইণ্টছ টেবুল চাওঁ তেতিয়াহ'লে এই গ্ৰুপটোৰ পৰা FC গোৱা 1 নম্বৰত আছে, 2খন মেচ খেলি 2খনতো জয়লাভ কৰিছে, 6 পইণ্ট লাভ কৰিছে FC গোৱাই। 2 নম্বৰত নৰ্থ ইষ্ট ইউনাইটেড FC আছে, 2খন মেচ খেলিছে আৰু 2খনতো ড্ৰ খেলিছে আৰু 2 পইণ্ট লাভ কৰিছে, যিহেতু ড্ৰত 1 পইণ্ট লাভ কৰে। তাৰপিছত জামছেদপুৰ 2খন মেচ খেলিছে, এখনত ড্ৰ হৈছে, এখনত হাৰিছে, 1 পইণ্ট লাভ কৰিছে 3 নম্বৰত। আৰু ইণ্টাৰকাচি 2খন মেচ খেলিছে, এখনত ড্ৰ হৈছে, এখনত হাৰিছে, 1 পইণ্ট লাভ কৰিছে। তো অৰ্থাৎ গোৱা এই গ্ৰুপটোৰ পৰা টপ কৰি 2খন মেচ খেলাৰ পিছতে টপ কৰি এই গ্ৰুপটোৰ পৰা ছেমিফাইনেলত প্ৰৱেশ কৰিছে বুলি ক'ব লাগিব অলৰেডি, যদিও এখন মেচ বাকী ৰৈছে প্ৰত্যেকটো টীমৰে, কিন্তু সেই মেচখনৰ পৰা কোনো ধৰণৰ আচলতে প্ৰভাৱ নপৰে গোৱাৰ ওপৰত, কাৰণ 2 নম্বৰত নৰ্থ ইষ্ট ইউনাইটেড FC আছে আৰু 2 পইণ্টহে লাভ কৰি আছে, আৰু শেষৰ মেচখন FC গোৱাৰ লগতে আছে নৰ্থ ইষ্ট ইউনাইটেড FC। তো সেই মেচখনত নৰ্থ ইষ্ট ইউনাইটেড FC যদিও জয়লাভ কৰে তেতিয়া 5 পইণ্টহে হ'ব, আৰু FC গোৱাৰ যিহেতু অলৰেডি 6 পইণ্ট আছে, আৰু জামছেদপুৰ FC আৰু ইণ্টাৰকাচিৰটো কামেই নাই, 1 পইণ্ট আছে, গতিকে শেষৰ মেচখনৰ জয়ৰ দ্বাৰা কোনো কাম নাইয়ে। আৰু বাকী টীমকেইটা অৰ্থাৎ নৰ্থ ইষ্ট ইউনাইটেড FC, জামছেদপুৰ FC, ইণ্টাৰকাচি, এই তিনিটা টীম গ্ৰুপ বিৰ পৰা কোনো ধৰণৰ কাম নাই আৰু গোৱা টপ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে বুলি ক'ব লাগিব। তো এতিয়া নৰ্থ ইষ্ট ইউনাইটেড FCৰ কথা যদি ক'বলৈ যাওঁ, নৰ্থ ইষ্ট ইউনাইটেড FCয়ে 2খন মেচৰ ভিতৰত 2খন মেচত জয়লাভ কৰা মেচ আছিল, তাৰ 2খন মেচতে আগবাঢ়ি থাকিও কিন্তু শেষত ড্ৰহে খেলিলে। তো 2খন মেচত যদি জয়লাভ কৰি থৈ দিলে হয় নৰ্থ ইষ্ট ইউনাইটেড FC, নৰ্থ ইষ্ট ইউনাইটেড FCৰ 6 পইণ্ট হ'ল হয়, আৰু শেষৰ মেচখন FC গোৱাৰ লগত কোৱাৰ্টাৰ ফাইনেলৰ দৰে হ'ল হয় মেচখন। যিটো টিমে জয়লাভ কৰিলে হয় সেইটো টিমে হয়তো ছেমিফাইনেলত প্ৰৱেশ কৰিলে হয়। তো নৰ্থ ইষ্ট ইউনাইটেড FCয়ে এইবাৰ ছুপাৰ কাপৰ পৰা বাহিৰ হোৱাত আটাইতকৈ বেছি দায়ী যদি মই কওঁ, আটাইতকৈ বেছি দুখী যদি মই কওঁ, তেতিয়াহ'লে নৰ্থ ইষ্ট ইউনাইটেড FCৰ ডিফেন্স লাইনআপটো কম, কাৰণ যি ধৰণৰ খেলিছে ডিফেন্সত এবাৰ নৰ্থ ইষ্ট ইউনাইটেড FCয়ে, তাক বিৰোধী টিমেতো এটেক কৰিবই, তো সেই এটেকখিনি ৰখাব পাৰিব লাগিব ডিফেন্সে। তো এনেধৰণৰ দুৰ্বল ডিফেন্সৰ দ্বাৰা এনেও নৰ্থ ইষ্ট ইউনাইটেড FCয়ে ছুপাৰ কাপ বিজয়ী হ'ব নোৱাৰে, কাৰণ সন্মুখত FC গোৱাৰ দৰে টেবুল টপাৰ আছে FC গোৱা, আৰু FC গোৱা হৈছে ডিফেণ্ডিং চেম্পিয়ন আৰু ACL2 খেলিছে। ৰনাল্ডোৰ টিমক টক্কৰ দিছে ACL2ত FC গোৱাই। তো তেনেকুৱা এটা টিম থাকোঁতে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে এনেধৰণৰ দুৰ্বল প্ৰদৰ্শনেৰে কোনো কাৰণতে ছুপাৰ কাপ বিজয়ী হ'ব নোৱাৰিলে হয়। আৰু তো যোৱাবাৰো দেখিছোঁ ISLতো আমি দেখিছোঁ নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰদৰ্শন। ISLতো এনেকুৱা বহুকেইখন মেচ দেখিছিলোঁ যে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে জিকিবলগীয়া মেচ ড্ৰ খেলিছে, ড্ৰ খেলিবলগীয়া মেচ হাৰিছে। ইয়াৰ কাৰণে হৈছে সেই একেই দুৰ্বল প্ৰদৰ্শন, একেই ডিফেন্সৰ সেই দুৰ্বল প্ৰদৰ্শন। তো এইখিনি নৰ্থ ইষ্ট ইউনাইটেড FCয়ে ঠিক কৰিব লাগিব, নহ'লে আকৌ ISL হ'লে ISLতো সেই একেই দেখা যাব, আৰু তেনেকৈ জিকিবলগীয়া মেচ হাৰিব, জিকিবলগীয়া মেচ ড্ৰ হ'ব, ড্ৰ হ'বলগীয়া মেচ হাৰিব, তেনেধৰণৰ হ'ব নৰ্থ ইষ্ট ইউনাইটেড FCৰ। ISLত যদি নৰ্থ ইষ্ট ইউনাইটেড FCয়ে ভাল প্ৰদৰ্শন কৰিব বিচাৰে, ISLৰ খিতাপ বিজয়ী হ'ব বিচাৰে, ISL নিজৰ দখলত আনিব বিচাৰে এইবাৰ, তেতিয়াহ'লে 6 ফৰেনাৰ এগৰাকী লাগিব, ডিফেন্সত ভাল এগৰাকী 6 ফৰেনাৰ লাগিব, এগৰাকী ভাল খেলুৱৈ চাইন কৰিব লাগিব, তেতিয়াহে নৰ্থ ইষ্ট ইউনাইটেড FC টিমটোৱে আগবাঢ়ি যাব পাৰিব। সেইখিনি আশা কৰিছোঁ, আৰু এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। পুনৰ লৈ আহিম ফুটবলৰ নতুন নতুন ভিডিঅ' চাই থাকিব। ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি যাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।